Atlanta Swirl মই Atlanta আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম এন্ড ওয়েলকাম ব্যাক টু Atlanta Swirl কি খবৰ সকলোৰে মইও ভালে আছো আজি হল ডে 3 একদম গাপা ধুই মানে ব্ৰেকফাষ্ট কৰি উঠিয়ে মই ভিডিও বনাইছো কালি ৰাতিপুৱা অকমান গাটো বেয়া হল মানে মোৰ মাইগ্ৰেন আছে মাজে মাজে বহুত বেয়াকে মোৰ বিষায় আৰু তাৰ কাৰণে ৰাতি মই পুৰা তেল খানি থলো আৰু ৰাতিপুৱা হেকাৰণে তেনেকে নুলালো অকমান দেৰিকৈ উঠিলো আৰু শ্যাম্পু টেম্পু কৰিহে একদম ভিডিও বনাইছো আৰু ৰাতিপুৱা কি খালো যোগা কৰিলো হেখিনি এজ ইউজুয়াল হেতু কাৰণে মই আপোনালোকক নাই দেখুৱা কিন্তু ব্ৰেকফাষ্ট মই কি বনালো আপোনালোকে চাই লওক আৰু তিতেলকে মই মুৰছ আছিলো পেনখন গৰম হলৰ 1 চামুচ তেল দিছো আৰু কেইখলামান নৰসিংহ পাত অলপ পিয়াজ আদা ফাল কুটি পেলাই দিছো আৰু এখিনি লৰাই লৈছো মই বনাম ওটস একদম পোহা নিচিনাকে বনাম ড্ৰাই কে খাই খুবে বেছি ভাল লাগে আৰু মই পাচলিখিনি বেছি না ভাজু অকমান ক্ৰাঞ্চি থাকিলে ভাল লাগে মই এটা বন্ধাকবি দিছো ক্যাপসিকাম ফ্ৰেঞ্চ বিন গাজৰ আৰু অলপ সুইট কৰ্ন আৰু এইখিনি ভালদৰে লৰাই লৈছো আৰু এইখিনি বেছিকে হিজিব নিদিও জুকমতে নিমখ আৰু হালধি দিছো আৰু এবাৰ লৰাই লৈছো হালধিটো অকমান বেছি হোৱা নিচিনা লাগিলে কিন্তু পাচলিখিনি বহুত বেছি ইজলে ভাল নালাগে এয়া কাশ্মীৰী মিৰ্চ আৰু গৰম মছলা দিছো এইগিটা অপচনেল হয় আৰু ভালদৰে লৰাই লৈছো আৰু অলপ পানী ছটিয়াই দিছো যাতে মছলাখিনি খুমাই যাওক আৰু জুকমতে মই ওটস দিছো প্ৰথমবাৰ ওটস অকমান দি মই লৰাই ললো কিন্তু কম হোৱা নিচিনা দেখি পেলাই আৰু অকমান দিছো মানে বহুত বেছি নহয় আপোনাৰ এক মুঠি মান হ'ব আৰু দেখিছেনে একদম হুকান হৈছে ওটসখিনি অকমান পানী দিছো পানী মানে এটা কাপৰ 1/4 তাৰ পিছত হৈয়ে গল আৰু লাষ্টত মই নেমু অকমান চেপি দিছো নেমু দিলে খুবেই টেষ্টি হয় যদি ধনিয়া থাকে ধনিয়াও দিব পাৰি আৰু মই 3টা ডিমৰ লগত খাইছো এটা ইয়কৰ হৈতে আছে বাকি দুটা খালি এক হোৱাই ওচৰ আচৰি ক্ৰীম সিম হানি একদম আজৰি ভৰিটো যে মোৰ ইমানে ডেড সেল ওলাই আৰু ইমানে ফাটে কিয় জানো ইমান কেৰলৰ তাৰ উপৰিও ভৰি ফাটে আৰু মোৰ দুটা বস্তু এটা হল লিপস আৰু এটা হল ভৰি এই দুটা বস্তু যিমান কেয়াৰ কৰিলেও মোৰ ফাটি বয়ে মানে ইমান ময়শ্চাৰাইজাৰ হানো তথাপিও ফাটে তো কেনেকুৱা অৱস্থা হয় মোৰ গুৰুহাটো দেখাইছো ফাৰ্ষ্টতে মোৰ গুৰুহাটো আসলে এনেকুৱা ইমানে ফটা ছাল আৰু ইমান ডেড স্কিন আছে দেখিছেনে ভৰি আছে যিমান জি কৰিলো এইখিনি না যায় যিমান কেয়াৰ ললেও কি অৱস্থা হয় ও মাই গড এবাৰ ইউজতে একদম স্কিনটো মিহি হৈ গল একদম চেঞ্জ মাই গড ইমান মানে সোনকালে যে চেঞ্জ হৈ যাব মই ভবা নাছিলো ইমান পটককে ইমান চেঞ্জ হ'ব বুলি ভবা নাছিলো আৰু ৰিজাল্টটো পাই মই নিজে শক ইমান ধুনিয়া হৈ গল কেনেকে কৰিলো আপোনালোকক দেখাই আছো ফাৰ্ষ্টতে লৈছো এয়া প্ৰো টাচ স্কিনৰ সেলেস ৰিমুভাৰ স্প্ৰে আৰু এটো এনেকা বটলত আহে এনেকে ভৰিটোত স্প্ৰে কৰিলে হল গুৰুহা আৰু তলুৱাখিনিত আৰু স্প্ৰে কৰি হাতেৰে মুহাই দিব লাগে ডেড স্কিন খিনি নিজে ওলাই আহে আৰু আপোনালোকে দেখা পাইছে সকে কিমান গাল ডেড স্কিন আছে মুহাই দিলত একদম এনেকে ওলাই আহিছে আৰু আপোনালোকে লগালক চেঞ্জ দেখা পাবই ডেড স্কিন খিনি ওলোৱা পিছতে এটো মই ইউজ কৰিছো প্ৰো টাচৰ স্কিন ময়শ্চাৰাইজাৰ লোশন আৰু এনেকে স্প্ৰে কৰিলে হল গুটে ভৰিটো ময়শ্চাৰাইজ কৰি ৰাখিব আৰু আপোনালোকে চেঞ্জ দেখিছেনে কিমান কোমল আৰু মিহি হৈ গল আগতে বহুতখিনি ফটা আছিল গুটে ফটাখিনি নাইকিয়া হৈ গল আৰু একদম পিংকিশ হৈ গৈছে মোৰ ভৰিটো পাইলে ৰাতি খোৱাৰ আগত লগাব আৰু ৰেগুলাৰ ইউজ কৰিব বেটাৰ ৰিজাল্টৰ কাৰণে যদি ফটা ভৰি আছে একদম চেঞ্জ হৈ যাব আৰু এনেকে কম্বো পাই দুটা প্ৰডাক্ট মই অৰ্ডাৰ কৰিছিলো ভাবিছিলো যে এবাৰ এটো ট্ৰাই কৰি চাও ঠিক হয় নহয় চাও এটা হল এয়া প্ৰোটা স্কিন কেলেস ৰিমুভাৰ যোনটো ডেড স্কিন খিনি অটৰে নহলে যদি হিল নহবা ফ্লেটস পিনে গুৰুহাটো যদি ফটা হয় নহলে ডেড স্কিন খিনি বহুতৰ ওলাই থাকে বহুত বেয়া দেখে হেতু কাৰণে মই ভাবিলো নাই এটো এবাৰ ইউজ কৰি চাও এটো দি ডেড সেল খিনি অটৰি যায় তাৰপিছত এটো লগাবলে প্ৰোটা স্কিন ময়শ্চাৰাইজাৰ লোশন এটো লগাই দিয়া লগালগ যে মোৰ স্কিনটো একদম ময়শ্চাৰাইজ কৰি দিলে ইমান ধুনিয়া ৰিজাল্ট মই আজিলৈকে ভৰি পোৱা নাই আপোনালোকৰ যদি মোৰ নিচিনাকে এনেকে ভৰি ফাটে তেতিয়াহলে ইউজ কৰি চাব আৰু ডেড সেলস খিনি যে আমাৰ যিমান পেডিকিউৰ কৰিলে থাকিয়ে যায় তো সেইখিনি অটৰাবৰ কাৰণে আপোনালোকে এটো ইউজ কৰি চাব পাৰে মই ডেসক্ৰিপচনত লিংক দি দিম তাতে গৈ আপোনালোকে কিনিব পাৰিব এয়া লাঞ্চৰ কাৰণে মই ৰাগি আটা মাৰি থৈছিলো গৰম পানীত উতলাই মাৰিব লাগে মাৰি পেলাই মই ঠাণ্ডা হ'ব থৈ দিছিলো তাৰপিছত গুলাটো আকৌ এবাৰ বেলা আগতে এনেকে এবাৰ মাৰি ল'ব লাগে তাৰপিছত আকৌ মই ৰাগি আটা অলপ ছটিয়াই এনেকে বেলি লৈছো ইমানে টান বেলিব নহয় বহুত কেয়াৰফুলি বেলিব লাগে আৰু গুলে নহয় জানেনে এয়া মই ডাঙৰকে বেলা কাৰণে অকমান বেকা বেকি হ'লগে আৰু অলপ অলিভ অইল লেটিয়াই দিছো দুইফালে লেটিয়াম কাৰণ মই ৰোল বনাম আজি পনীৰ ৰোলত অকমান তেল হলে ভাল লাগে নহয় নে ৰুটি হলে মই তেলটো স্কিপ
স্কিপেই কৰোঁ বাৰু আৰু অলিভ অইল যিহেতু মই ইমান আনহেল্ডি নহয় খাব পাৰি আৰু আকৌ পেনখনত অকণমান মই তেল ছটিয়াই লৈছোঁ আৰু তাতে পনীৰখিনি এনেকৈ ফ্ৰাই কৰি ল'ম পনীৰ দিয়া হলত মই জোখমতে নিমখ দিছোঁ অকণমান হালধি দিছোঁ আকৌ অলপ হালধি কমিলে এতিয়া কাশ্মীৰ ৰেড মিৰ্চ দিছোঁ পিঁয়াজ দিছোঁ কেপচিকাম দিছোঁ গাজৰ দিছোঁ যি মন পচন্দ পাচলি দিলেই হ'ল আৰু বন্ধাকবি দিছোঁ এয়া অকণমান লেটিয়াই গৈছোঁ মই তেল একদম অকণমানহে দিছোঁ কাৰণ ৰুটিখনত তেল দিলোঁ যে জোখতকৈ বেছি তেল খালেও বেয়া আৰু অকণমান মই এয়া চিলি চচ দিছোঁ এইটো দিয়া ইমান ভাল নহয় যিহেতু পেকেট বস্তু যিহেতু আজি দৈও নাই আৰু চাটনি বনাই থোৱা নাই সেইকাৰণে দিলোঁ চাটনি নহবা দৈ থাকিলে সেয়াও দিব পাৰে আৰু এয়া ৰুটিখনত দি পেলাই ৰ'ল ৰেডি বহুতেই বেছি টেষ্টি আছিলে এতিয়া পাইছে 5টা আৰু চাহ আজি এতিয়া খামে সময় নাপালোঁ চাহ খাবৰ কাৰণে অলপ কাম আছিলে সেইখিনি কৰি ল'লোঁ আৰু মাতটো আকৌ বহি গ'ল বহি যায় মাতটো বহুত অশান্তি লাগে কথা পাতিবৰ কাৰণে আৰু শ্বেম্পু কৰিছিলোঁ বুলি কৈছিলোঁ চুলিখিনি নুশুকালে আজি মানে ড্ৰাই কৰিব থাকি গ'ল বোলো নেচাৰেলি শুকাই যাওক কিন্তু যিহে ডাৱৰীয়া বতৰ নুশুকালে আকৌ এই ড্ৰাই কৰিব লাগিব সদায় আপোনালোকক দেখাওঁয়ে ভালেই হয় একেটা কামতে চুলিখিনি আঁচুৰ খাই গ'ল ড্ৰাই হৈ গ'ল আৰু একদম স্মুথ হৈ যায় এতিয়া যাওঁ চাহ খাওঁগে চাহ খাই অকণমান কথা চথা পাতো তাৰপিছত খোজকাঢ়িব হ'বই খোজকাঢ়িব এক্সাৰচাইজ কৰিব লাগিব আজি অকণমান ৰাতিপুৱা পাল মাৰিলোঁ মানে কৈছোঁ যে খুব মূৰ বিষাইছে মই কালি ৰাতিপুৱা ইমানেই মূৰ বিষ আৰু মাজে মাজে মাইগ্ৰেইন হৈ সৰুৰ পৰা আছে তো হ'লেও একদম অৱস্থা বেয়া হৈ যায়গৈ এতিয়ালৈ বাৰু ভাল হ'ল আৰু মই মাইগ্ৰেইন হ'লে মেডিচিন নেখাওঁ মানে মেডিচিন নেখোৱাৰ কাৰণে আৰু বেছি বহুত দেৰিলৈকে থাকে মোৰ বিষটো ৰাতি নৱৰত্ন তেল খাইলোঁ মই নৱৰত্ন তেল সানিলে বহুতখিনি আৰাম পাওঁ আৰু ৰাতিপুৱা এতিয়া শ্বেম্পু কৰিবলগীয়া হ'ল আৰু এতিয়া খোজকাঢ়িছোঁ মই আমাৰ ৰাস্তাতে ইয়াতে মই আধা ঘণ্টা খোজকাঢ়োঁ 6:30 পৰা 7টালৈকে তাৰপিছত আধা ঘণ্টা খোজকাঢ়াৰ পিছতে মই জুম্বা কৰিম টোটেল 7:30টালৈকে আৰু তাৰপিছত আজি কিন্তু আপোনালোকক মই ডিনাৰ নেদেখাওঁ হা ডিনাৰ মই অকল মগু দাইলৰ চুপ খাম মগু দাইল মই তুলি থৈ আহিছোঁ এতিয়া 7:30টালৈকে মই ৱৰ্কআউট কৰি 8টা বজাত ডিনাৰ কৰি দিম যদি মই আজি ডিনাৰটো নেদেখাওঁ আপোনালোকক তেতিয়া ভিডিঅ'টো সোনকালে যাব মানে ব্লগটো দিওঁতে আপোনালোকৰ ওচৰত বহুত দেৰি হয়গৈ সেইকাৰণে আজি ভাবিলে অলপ সোনকালে দি দিওঁ বাকী চব কৰি থোৱা আছে আধা ঘণ্টা খোজকঢ়াৰ পিছত মই এয়া জুম্বা কৰিলোঁ মই বলিউড জুম্বাৰ চেনেল এটা লগাই লওঁ আৰু এনেকৈ চাই কৰি থাকোঁ তাতে ফুল বডিত জুম্বা দিয়ে আৰু মই গোটেই সপ্তাহটোত এক্সাৰচাইজখিনি মিলাই লওঁ এদিন আপাৰ বডি এদিন হাতৰ এদিন ভৰি সেনেকৈ মিলাই লওঁ আৰু যেতিয়া কাৰ্ডিঅ' থাকে তেতিয়া এনেকৈ মই জুম্বা কৰোঁ আৰু ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ নহ'লে আপোনালোকৰ বৰ লাগিব পাৰে আপোনালোকৰ যদি এক্সাৰচাইজ কৰিব মন নাযায় তেনেহ'লে এনেকৈ বলিউড জুম্বা কৰিব পাৰে নাচিকিটো সকলোৱে ভাল পায় নহয়নে বহুত ভাল লাগে আজিলৈ আহিছোঁ বাই বাই